গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। অনুষ্ঠানত উপস্থিত থাকে পদ্মভূষণ যতীন গোস্বামী। বিকেডি প্ৰেক্ষাগৃহৰ বাহিৰত নামনি অসমৰ বিশেষ মূৰ্তি ৰাস আৰু প্ৰেক্ষাগৃহৰ ভিতৰত ভাওনা, কৃষ্ণৰ জন্ম কাহিনী প্ৰদৰ্শন। তেজপুৰৰ পৰা আমন্ত্ৰিত এটা দলে প্ৰদৰ্শন কৰে ভাওনা। ৰাস মহোৎসৱক লৈ উখল মাখল কৃষ্ণচূড়াৰ দেশ। প্ৰণাম আদেশ কৰক প্ৰভু। কি কাৰ্য সাধনাৰ হেতু ইংগিতেৰে কৰিলে স্মৰণ এই চিৰ কিংকৰী মায়া। শুনা যোগমায়া, বিৰূপ প্ৰতিজ্ঞা কৰাৰ কাল সাধ্য আছে। তেন্তে কওঁ শুনক মহাৰাজ। বসুদেৱে প্ৰথম সন্তানটি আপোনাক অৰ্পণ কৰিছিল নহয় জানো? কৰিছিল আৰু আপুনি তাক নিজ হাতে বধ নকৰি ঘূৰাই পঠালে কিয়? দেৱঋষি দৈত্যবাণীৰ স্পষ্ট ঘোষণা আছিল যে দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ প্ৰাণৰ বৈৰী। বাকীবোৰতো নহয় দেৱঋষি। বাৰু কি কথা বাৰু? এইটো কথাটো মন নাই কৰা নাই নহয়। এই মহাৰাজে যে ভনীয়েক আৰু ভনী জোৱাইক এই কাৰাগাৰত বন্দী কৰি থৈছে। এই আমি আৰু এনেকেনো আৰু একেটা কামকে কিমান কৰি থাকিম? এইটোৱেইতো আমাৰ কাম। এইটো নকৰিলে আমি আমাৰ দিম কেনেকৈ? তোৰ মানুহ জানি আকৌ এইটো বহুত ভাল খবৰ। পিছে এইটো কেইদিনমান আগত এটা হৈছিলে এইটো 8 নম্বৰ আকৌ। 8 নম্বৰ মানে অষ্টম দিঘল। হৰি হৰি হৰি। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य परित्राणाय साधूनां विनाशाय অলৌকিক সকলো ঘটনা বাহিৰত জমাপিতাশীল বৰষুণ মহাৰখাতলে ধৰণী ৰক্ষাৰ বাবে দৈৱকীৰ গৰ্ভ আৰু নন্দ যশোদাৰ আনন্দ বৰ্ধন কৰি দৈত্য দানৱক সংহাৰ কৰি ধৰণীৰ দুখৰ ভাৰ লাঘৱ কৰি তাৰ পিছত ভক্ত গোপীসকলৰ মনৰ কামনা পূৰ্ণ কৰি শেষত কংসক বধি বসুদেৱ দৈৱকীৰ শৃংখল মোচন কৰি ভূভাৰ হৰণত সম্পূৰ্ণ নিযুক্ত হওঁ। বিদায়ৰ এই শুভ মুহূৰ্তত বিষাদৰ চকুৰে বেদনাময় পৰিণত লাগে। উচ্চ বংশৰ তাতে এই কংসৰ স্নেহৰ আনন্দ উৎসৱ ধ্বংসৰ ধুমুহা মহাৰাজ। আনন্দ হ'ব ধ্বংসৰ ধুমুহা। সৈন্যদল
বিচাৰে কিনা বিধাই ল'ৰা বুঢ়া নাৰী যাকে যাতে পোৱা বাদ কৰা আৰু ময়ো যাওঁ মহাৰাজ সংহাৰিম তৰু তৃণ